নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি মই ভনিতা বৰ্মনে পুনৰবাৰ আপোনালোকৰ মাজত লাইভ কৰিবলৈ আহিছোঁ আৰু সকলোৰে যিহেতু গমে পাইছে গতিকে মই আজি লাইভত কি বনাম আৰু তথাপি মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ আজি মই বনাব লৈছোঁ নৰসিংহৰ ক্ৰিস্পি পকৰা আৰু নৰসিংহটো আমি বহুত ধৰণে খাব পাৰোঁ গতিকে আজি মই কেনেধৰণে বনাব বিচাৰিছোঁ আপোনালোকে লাইভটো সম্পূৰ্ণকৈ চাব আৰু আশা কৰোঁ আপোনালোকে মোৰ লাইভটো চাই কিনে খুব ভাল পাব আৰু মোক সহায় সহযোগিতা কৰিব যিহেতু নৰসিংহৰ পকৰা বনাম সেইটো কাৰণে নৰসিংহৰ পাত লৈ লৈছোঁ আৰু নৰসিংহৰ পাতখিনি এনেকৈ এপাত এপাতকৈ ছিঙিব নালাগে এনেকৈ ধুনীয়াকৈ ডালি সৈতে ৰাখিলে হ'ল তাৰ কাৰণে মই লৈছোঁ আমুলৰ অৰ্গেনিক বেচন লৈছোঁ এফালে লৈছোঁ মই চুজি এফালে ৰিফাইন অইল আৰু সোৱাদ অনুযায়ী নিমখ আৰু হালধি গতিকে আপোনালোকে মোৰ লাইভটো সকলোৱে জইন কৰক আশা কৰোঁ সকলোৱে চাই ভাল পাব যিহেতু খুব কম সময়ৰ ভিতৰত হোৱা এটা ৰেচিপি নৰসিংহৰ পকৰাটো সকলোৱে বেলেগ বেলেগ ধৰণে বনায় আৰু আজি মই কেনেধৰণে বনাম আপোনালোকে চাই থাকক লাইভত সকলোৱে জইন কৰিলে ভাল পাম আৰু একেবাৰে খুব কম সময়ৰ ভিতৰত হোৱা আচলতে ৰেচিপি এটা আৰু নৰসিংহৰ পকৰিটো আমি খাই কিনে বহুতেই গমেই পাইছোঁ কেনেকুৱা ভাল লাগে তথাপিও মই আপোনালোকক আৰু এবাৰ দেখাব বিচাৰিছোঁ লাইভত কেনেদৰে বনালে খাবলৈ ভাল লাগিব আৰু সহজ পদ্ধতিত আপোনালোকে বনাব পাৰিব এখানে মই ধুনীয়াকৈ গেছটো জ্বলাই দিছোঁ এটা ধুনীয়াকৈ বাউল লৈ লৈছোঁ আৰু ইয়াত মই এতিয়া অকণমান বেচন ব্যৱহাৰ কৰিম আৰু বেচনটো দেখিছে আপোনালোকে অৰ্গেনিক আমুলৰ বেচন লৈ লৈছোঁ যেনেকৈ আমি বেঙেনা ফ্ৰাই কৰোঁ বা ৰঙালাও বা কোমোৰা এনেকৈ ফ্ৰাই কৰিলে যিটো এটা মিশ্ৰণ বনোৱা যায় বেচন চুজি নিমখ হালধি ঠিক তেনেকৈয়ে বনাম এফালে ধুনীয়াকৈ বেচন অকণমান লৈ লৈছোঁ আৰু অকণমান ক্ৰিস্পি হ'বৰ কাৰণে চুজি লৈ লৈছোঁ এচামুচ চুজি লৈ লৈছোঁ ইয়াত সোৱাদ অনুযায়ী অকণমান নিমখ লৈ লৈছোঁ আৰু অকণমান লৈছোঁ হালধি এতিয়া সেইখিনি অকণমান পানী দি কিনে ধুনীয়াকৈ এটা ঘোল তৈয়াৰ কৰিম এটা কথা মন কৰিব যেতিয়া এই মিশ্ৰণটো বনোৱা যায় তেতিয়া বহুত বেছি হেৰি হ'ব নালাগে গোটাও হ'ব নালাগে পনীয়াও হ'ব নালাগে মিডিয়াম আকাৰৰ ধুনীয়াকৈ দেখিছে নহয় মিশ্ৰণটো কেনেকুৱা হৈছে দেখিছে আৰু এইফালে যিহেতু মোৰ কেৰাহীটো গৰম হৈ গৈছে ইয়াত মই অকণমান অইল ৰিফাইন ব্যৱহাৰ কৰিছোঁ তাৰোপৰি যিহেতু নৰসিংহৰ পাতকেইটা এনেকৈ ডালি সৈতে ধুনীয়াকৈ লৈ আহিছোঁ দেৱযানী ভূঞা বৰ্মন চাই আছোঁ সেই দেৱযানীৰ পৰা চাই থাকক আজি মই নৰসিংহৰ পকৰা বনাব লৈছোঁ একেবাৰে ইজি হয় আৰু এনেকৈ ধুনীয়াকৈ
পাতকেইটা মই ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপৰা এখিলা এখিলা এনেকৈ ধুনীয়াকৈ তেল পৰিছিলোঁ চাগে তাত। নৰসিংহৰ পাতকেইটা যে ধুইছিলোঁ তাত অকণমান তেল চিটিকি পৰিছে, সেইকাৰণে কেৰাহীটো অকণমান ছাউণ্ড ওলাইছে। আৰু যি কি নহওক পাতখিলা মই এনেকৈ ধুনীয়াকৈ এখিলা এখিলাকৈ ছিঙি লৈছোঁ। দেখিছে নহয়, পাতকেইটা অকণমান মানে পুৰঠ হ'লে বেছি ভাল হয়। কোমল হ'লে মানে অকণমান ক্ৰিস্পি, সেই ক্ৰিস্পিটো নাহে যিটো ক্ৰিস্পি বনাব লৈছোঁ। অকণমান এনেকুৱা ধৰণৰ পাত লৈ ল'ব। তাৰপিছত আৰু একো বেলেগ প্ৰব্লেমেই নাই, একদম ধুনীয়াকৈ একো টেনশ্যন নোহোৱাকৈ এইখিনি যিহেতু আমি এনেকৈ ধুনীয়াকৈ মিক্স কৰিছোঁ, নিমখ, হালধি, বেচন আৰু অকণমান চুজি দিছোঁ। আৰু আপোনালোকে এটা বস্তু চাব পাৰে, ইয়াৰে যিটো ঘোল, এই মিশ্ৰণ দেখিছে নহয়, বেছি পনীয়াও নহয় বেছি গোটাও নহয়, এনেকৈ ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া মই এনেকৈ ধুনীয়াকৈ দেখিছে, এনেকৈ মই ধুনীয়াকৈ আৰু এতিয়া মই ধুনীয়াকৈ ইয়াতে ফ্ৰাই কৰিম। আপোনালোকে যদি আগতে এনেকৈ বনোৱা নাই, এবাৰ বনাব ট্ৰাই কৰিব। নৰসিংহৰ উপকাৰিতাটো সকলোৱে নিশ্চয় জানেই, আৰু এতিয়া যিহেতু বৰষুণ পৰিছে, নৰসিংহৰ পাতবিলাক ওলাবই। আৰু বেছি কোমল হ'লে আচলতে সেয়া হৈ যায়, বেছি কোমল হ'লে মানে আপোনাৰ পাতকেইটা অকণমান মানে সেয়া হৈ যায়, ক্ৰিস্পিটো নাথাকে। আৰু অকণমান এনেকুৱা হৈ কিনে এয়া দেখিছেনে, দেখিছে এনেকুৱাকৈ ধুনীয়াকৈ একেবাৰে ইজি হয়। কেতিয়াবা যদি আপোনালোকে নিৰামিষ মানে খাদ্য বনায়, তেতিয়াহ'লে এনেকৈ কেতিয়াবা পকৰি বনাই চাব, বহুত ইজি। আৰু খাই কিনে যে সঁচাকৈ বহুত ভাল লাগে, মানে আপোনাৰ কিবা এটা মানে ভাল লাগে। আপোনালোকক মই কেনেকৈ বুজাম, এতিয়া আপোনালোকে খালেহে ধৰিব পাৰিব। এয়া দেখিছে, এনেকৈ ধুনীয়াকৈ অকণমান এতিয়া ৰঙচুৱাকৈ ফ্ৰাই কৰিছোঁ। এনেকৈ প্ৰায় 2 মিনিট বা 3 মিনিট ফ্ৰাই কৰিব লাগিব। খুব ইজি পদ্ধতিত আচলতে এইটো পকৰি বনোৱা যায়। 2 মিনিট বা 3 মিনিট এনেকৈ ধুনীয়াকৈ লুটিয়াই থাকিব লাগিব। আৰু অকণমান কম জুইত ভাজিলে বেছি ভাল হয়, তেতিয়া মানে খুব ধুনীয়াকৈ মানে ক্ৰিস্পি হৈ পৰে।
লাইভত কোন কোন আছে এবাৰ হাই বুলি ক'লে ভাল লাগিব। আৰু এয়া দেখিছে ধুনীয়াকৈ এয়া দেখিছে নৰসিংহৰ পকৰা। এয়া দেখিছেনে খুব ধুনীয়া কালাৰ আহিছে। আৰু আচলতে এনেকৈ থাকিলে দেখিবলৈ কিবা এটা ভাল লাগে চাওকচোন, দেখিবলৈ এটা ইউনিক লাগে। আৰু সেইকাৰণে আচলতে পাতকেইটা ছিঙি দিয়া নহয়, এনেকৈ দীঘলে দীঘলে দিব লাগে, দিলে মানে ভাল। আৰু দুটামান ফ্ৰাই কৰি দেখাই আছোঁ। এয়া চাওক, এইফালে দেখিছে এনেকৈ এখিলা পাত ধুনীয়াকৈ ধুই কিনে লৈ ল'ব। তাৰপিছত এয়া দেখিছে, তাৰপিছত এনেকৈ ধুনীয়াকৈ লৈ ল'ব। লৈ কিনে ডাইৰেক্ট এইফালে আৰু এইখিনি লৈছোঁ। একদম ইজি হয়, যেনেকৈ আমি পাপৰ ভাজোঁতে বেছি টাইম নালাগে, এনেকৈ আপোনালোকে ধুনীয়াকৈ বনাব। বৃহস্পতিবাৰে ধৰি লওক, বৃহস্পতিবাৰ বা যোনে যেতিয়া ব্ৰত ৰাখে, মানে ধৰি লওক নিৰামিষ আহাৰ গ্ৰহণ কৰে, তেতিয়া মানে এনেকেই আপোনালোকে কেতিয়াবা বনাই খাব। আৰু যে আলহীক দিলে মানে খুব ভাল পায়, যিহেতু অকণমান দেখিবলৈও ভাল হয় যে। এয়া দেখিছে একেবাৰে ইজি হয়, একদম বহুত সময় নালাগে। একেবাৰে ঘৰত সকলোৰে প্ৰায়ভাগ মানুহৰ ঘৰতে নৰসিংহৰ পাত যিহেতু থাকে, খুব কম সময়ৰ ভিতৰত আপোনালোকে এনেকৈ এফালে ভাত দি কিনে, ভাত বাঢ়ি কিনেও আপোনালোকে এই পকৰীবিধ ধুনীয়াকৈ বনাই খাব পাৰে। আৰু যদি এনেকুৱা সৰু সৰু পাত থাকে, যদি ডাঙৰ পাত নাথাকে, এনেকুৱা যদি সৰু পাত থাকে, তেতিয়াহ'লে আপোনালোকে দুখিলাও দিব পাৰে। দুখিলাও দিব পাৰে। যদি একদম কোমল পাত হয়, আপোনালোকে দুখিলা বা তিনিখিলাকৈ দিব। অকণমান পুৰঠ পাত হ'লে এখিলা দিব। এতিয়া মই এই দুখিলা দিম। দেখিছে গতিকে আপোনালোকে দেখিলে মোৰ লাইফটো। আৰু এয়া চাওক, একেবাৰে খুব কম সময়ৰ ভিতৰত মোৰ হৈয়ে গ'ল ধুনীয়াকৈ।
এয়া দেখাই দিলোঁ। এয়া দেখিছেনে এই পাতো ধুনীয়াকৈ পাত ছিঙি যোৱা নাই, ধুনীয়া ক্ৰিস্পি হৈছে। এয়া দেখিছে খুব ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হয় আৰু আচলতে খাবলৈও ধুনীয়া হয়। এনেকৈ যদি আপোনালোকে এদিনো বনাই খোৱা নাই, বনাই খাব। বহুত ইজি পদ্ধতিত এই পকৰীবিধ আপোনালোকে বনাই কিনে ইয়াৰ সোৱাদটো আপোনালোকে উপভোগ কৰিব পাৰে। গতিকে আজি মোৰ লাইফটোত ইমানতে হৈ গ'ল আৰু বহুত বেছি সময় নালাগে, মই আপোনালোককো কৈছোঁ, কাৰণ একেবাৰে খুব কম সময়ৰ ভিতৰত মই ৰেচিপিবিলাক দিওঁ। যিহেতু আমি আচলতে কেনেকুৱা হয়, বহুকেইবিধ ৰেচিপি বনাব বিচাৰোঁ, কিন্তু আমাৰ হাতত কেতিয়াবা একেবাৰে টাইম নাথাকে। সেইটো কাৰণে কি হয়, নিৰামিষ যেতিয়া খাব তেতিয়া আপোনালোকে এনেদৰে ধুনীয়াকৈ নৰসিংহৰ পকৰী এনেদৰে ধুনীয়াকৈ বনাই খাব। আৰু চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে আৰু আচলতে খাবলৈও বহুত ভাল লাগে। আৰু ইয়াৰে যিহেতু নৰসিংহৰ বহুকেইটা উপকাৰিতা আছে, গতিকে খুব কম সময়ৰ ভিতৰত মই বনাই দিলোঁ। যদি এনেদৰে আপোনালোকে নৰসিংহৰ পকৰী বনাই খোৱা নাই, এনেদৰে যদি নৰসিংহৰ পকৰী বনাই খোৱা নাই, তেতিয়াহ'লে মই আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ বনাই খাব। গতিকে মোৰ লাইফটো আজি ইমানতে সামৰিম। আশা কৰোঁ মই আপোনালোকক পুনৰবাৰ লগ পাম। বাই বাই।